ৰাহুল গান্ধী, অখিলেশ সিং যাদৱ, অৰবিন্দ কেজৰিৱালে প্ৰশংসাৰে উপচাই পেলোৱা এগৰাকী সামাজিক মাধ্যমত ভাইৰেল হোৱা জেনজি বা ছাত্ৰী। তেওঁৰ নাম উৰ্বশী পালাণ্ডুৰকাৰ। এটা ভিডিঅ'ৰ জৰিয়তে কঁপাই তুলিলে বিজেপিৰ অন্দৰমহল। কলকাতাৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশজুৰি ছাত্ৰ ছাত্ৰীসকলে কৰা প্ৰতিবাদ আৰু ৰাস্তাত নাচ গান কৰা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছতে ছত্তীশগড় বিজেপিৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা এই ভিডিঅ'টো পোষ্ট কৰি এটা বিশেষ প্ৰশ্ন কৰা হৈছিল। বিজেপিয়ে সুধিছিল, আপোনালোকে কেনেকুৱা মানসিকতাৰ জেনজি বাছি ল'ব? বাবৰৰ উত্তৰাধিকাৰী হৈ ৰাস্তাত নাচি থকাসকলক নে ছত্তীশগড়লৈ গৌৰৱ কঢ়িয়াই অনা এই ছাত্ৰীগৰাকীক? বিজেপিৰ এই প্ৰশ্ন আৰু কটাক্ষৰ পিছতে ভিডিঅ'টোত দেখা পোৱা উৰ্বশী পালাণ্ডুৰকাৰ নামৰ ছাত্ৰীগৰাকীয়ে এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বনাই বিজেপি আৰু ট্ৰলাৰসকলক এক প্ৰকাৰে জোকৰ মুখত চূণ সানিলে। উৰ্বশীৰ এই প্ৰেজেণ্টেশ্যনে এতিয়া সমগ্ৰ ছ'চিয়েল মিডিয়া কঁপাই তুলিছে। উৰ্বশীৰ বিজেপিলৈ পোনপটীয়া আৰু স্পষ্ট দাবী, 2026 চনতো আপোনালোকে ভাগ ভাগ কৰা আৰু শাসন কৰা ডিভাইড এণ্ড ৰুল নীতি চলাব বিচাৰিছে নেকি? অলপ ডাঙৰ হওক আৰু দেশৰ প্ৰকৃত সমস্যাবোৰত গুৰুত্ব দিয়ক। ৰাস্তাত নাচি নিজৰ আনন্দ প্ৰকাশ কৰাটো কোনো ধৰ্ম বা বাবৰৰ উত্তৰাধিকাৰীৰ বিষয় নহয়, ই কেৱল আমাৰ স্বাধীনতা আৰু উৎসাহ। শুনকচোন ছাত্ৰীগৰাকীৰ এই ভিডিঅ'টো। मैं हूँ वो जेनजी छात्रा जिसके साथ ऐसा हुआ है। I'm so sorry, I can't take this seriously. So here's a reaction video. Point number 1, your caption game is very weak. तुम्हारा चैट जीपीटी तुम्हें अच्छे रिस्पॉन्सेज नहीं दे रहा है गाइस. What is बाबर की विरासत? हम कोई भी रिलेट नहीं कर पा रहे. Make it more relatable. Point number 2, divide and rule in 2026. तुम उन जेनजी को डिवाइड करना चाहते हो जिनके यूनिटी ने पार्लियामेंट को जेनजी टर्म सिखा दी. लॉजिक इज नॉट लॉजिकिंग. पॉइंट नंबर 3, एक्स्ट्रा करिकुलर्स एंड एकेडमिक्स कैन को एग्जिस्ट एंड आई एम अ लिविंग प्रूफ ऑफ इट. मुझे 10th में 93% मिले थे, मुझे 12th में भी 93% मिले थे और मैंने पूरे टाइम डांस और कंटेंट बनाया. एंड दिस इज हाउ माय लिविंग रूम लुक्स बाय द वे. इसमें सिर्फ डांस के अवार्ड नहीं है, इसमें एकेडमिक फेलिसिटेशंस, योगा, कराटे सब कुछ है. तो जो तुम दूसरी कैटेगरी बना रहे हो ना गाइस, दोनों कैटेगरीज को एग्जिस्ट कर सकती है. बीइंग अ प्रोफेशनल डांसर, आई सो वांट टू एक्सप्लेन यू दिस, बट थोड़ा डीप हो जाएगा तो तुम ये समझो. पॉइंट नंबर 4, डांसिंग ऑन स्ट्रीट्स इज सेलिब्रेटरी. मैंने जितने भी लोगों को जीत के आते हुए देखा है, सब लोग सड़कों पे नाचे तो है ही. तो आई डोंट नो हाउ इज इट नॉट क्लॉकिंग. पॉइंट नंबर 5, ब्राउन गर्ल ट्रॉमा. बीइंग अ ब्राउन गर्ल, ट्रॉमा की तैयारी हमें पेरेंट्स ने ही कराई है, तो तुम ट्रॉमा दे नहीं पा रहे हो. ट्राई हार्डर. आई नो मैंने बहुत मस्ती कर ली है एंड दिस इज अ सीरियस इशू, सो आई जस्ट वांट टू से लास्ट थिंग टू दीज गाइज. উৰ্বশীৰ এই যোগ্য প্ৰত্যুত্তৰে বিজেপিৰ সমগ্ৰ নেৰেটিভটো ভুল বুলি প্ৰমাণিত কৰিলে। ৰাহুল গান্ধী, অখিলেশ সিং যাদৱ আৰু অৰবিন্দ কেজৰিৱালৰ দৰে বিৰোধী নেতাসকলেও উৰ্বশীৰ এই সাহস আৰু বুদ্ধিদীপ্ত উত্তৰৰ ভূয়সী প্ৰশংসা কৰিছে। অখিলেশ যাদৱে লিখিছে, যিসকলে নতুন প্ৰজন্মৰ চিন্তা চেতনা বুজি নাপায় তেওঁলোকেই আচলতে পিছ পৰি ৰৈছে। আজিকালিৰ জেনজিক আপুনি কিহত পাছ পেলাব? তেওঁলোকে ৰিলো বনাব, তেওঁলোকে পঢ়া শুনাও কৰিব, তেওঁলোকে নাচিব, গানো গাব, তেওঁলোকে প্ৰতিবাদো কৰিব, তেওঁলোকে গৱেষণাও কৰিব, পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনো বনাব আৰু মিমো বনাব বা শ্বেয়াৰ কৰিব। আৰু যেতিয়া তেওঁলোকৰ পৰিচয়ৰ ওপৰত বা চৰিত্ৰৰ ওপৰত কোনোবাই প্ৰশ্ন কৰিব, তেতিয়া আৱেগেৰে কেৱল উত্তৰ নিদিয়ে, তথ্য প্ৰমাণ সহকাৰে তেওঁলোকে উত্তৰ দিব। আৰু এয়াই হৈছে জেনজি। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।